আৰু জুবিন গাৰ্গক লৈ তোমালোকেতো কুইজ প্ৰতিযোগিতা পাতিছিলা হয় সেইটো কেনেকৈ মনলৈ আহিছিলে কাৰণ এইটো এই যিটো পদক্ষেপ লৈছিলা কুইজ প্ৰতিযোগিতাৰ বেলেগে তেতিয়ালৈকে পদক্ষেপ লোৱাই নাই জুবিন গাৰ্গক লৈ সেইটো মানে আমাৰ জুবিন গাৰ্গক লৈ গোটেই বিষয়টো আছিলে সেইটো মই ভাবোঁ যে এটা এইকাৰণে আমি চিন্তাটো কৰিছিলোঁ কাৰণ তেতিয়া জুবিন গাৰ্গৰ 50 বছৰ হৈছিল আৰু 50 বছৰ তেওঁৰ জীৱনৰ 50 বছৰ হৈছিল আৰু অনামিকা মুকলি হোৱাৰ 3টা দশক পাৰ হৈ গৈছিল মানে 3টা দশক তেওঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আছিল আমি সদায় এটা কথা দেখি থাকোঁ বা আপোনালোকেও সেই কথাটো মন কৰে যে আমি সদায় মানুহজন নাইকিয়া হৈ যোৱাৰ পাছত মৰম কৰোঁ শ্ৰদ্ধা জনাওঁ যিটো কথা ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত খুব বেছি হ'ল জীয়াই থাকোঁতে অপমান সমালোচনা এই ধৰণৰ কথাবোৰ হয় মই নকওঁ যে সমালোচনা কৰিব নালাগে সমালোচনা কৰাৰো যুক্তি আছে মই নিজেওতো সমালোচনা কৰিছিলোঁ কিন্তু মৰমখিনি দিয়াৰ যিটো সময় সেই মৰম দিয়াৰ সময়টো কিন্তু তেতিয়া আহে আৰু আমি যেতিয়া কুইজখনৰ পৰিকল্পনা কৰিছিলোঁ সেই সময়ছোৱাত আপোনাৰ যদি মনত আছে জুবিন গাৰ্গৰ যিবোৰ লাইভ পাৰফৰ্মেঞ্চ আছিল বিহুত যিবোৰ জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল আগৰ কণ্ঠটো জুবিন গাৰ্গৰ নাছিল কাৰণ তেওঁৰ চিজাৰ হ'ল তাৰপিছত তেওঁ যথেষ্ট দুৰ্বল হৈ পৰিল তথাপি তেওঁ আগৰ দৰে গান গাই আছিল যদিও নিজেও কৈছিল সেই কথাটো মানে যে তেওঁ আগৰ আৰু সেইটো এটা বৈজ্ঞানিক কথা এটা যে 50 বছৰীয়া মানুহজনক আপুনি তেওঁ 20 বছৰত যেনেকে যি ধৰণে গান গায় সেই ধৰণে সেই হাই পিটছত তেনেকে গান গাব নোৱাৰিব পাৰে গতিকে আমি ভাবিছিলোঁ যে জুবিন গাৰ্গক আমি জীয়াই থাকোঁতে উদযাপন কৰিব লাগে আৰু মই আপোনাক একেবাৰে বুকুৰ হাত থৈ কৈছোঁ সেইদিনা কুইজখনত সায়ন্তন শইকীয়া আমাৰ কটন কলেজৰ মোৰ অগ্ৰজ তেখেতে 2015তো RKB হোষ্টেলত জুবিন গাৰ্গক লৈ এখন গুৱাহাটী ভিত্তিক কুইজ কৰিছিল তেওঁ নিজে তেতিয়াও জুবিন গাৰ্গ গৈছিল আমি তেতিয়া কটনত যোৱাই নাই মানে কটনত তাৰ পাছতহে গৈছোঁ মই গতিকে সায়ন্তন দাই কুইজখন চলাইছিল আৰু সেইদিনা আমি কিছুমান নতুন কথা এতিয়া অসমৰ আজি বহু চৰ্চিত হৈছে যে জুবিন গাৰ্গে বহুকেইখন ডাঙৰ চিনেমাত হামিং দিছে কিন্তু জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা যিটো পাইছে মানে চামেলি মেমচাবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় বঁটা পাইছিল জুবিন গাৰ্গে এখন ইক'জ অফ চাইলেন্স বুলি ৰীমা বৰা এগৰাকী অসমৰ বৰ্তমান সময়ৰ উজ্জ্বল চলচ্চিত্ৰ নিৰ্মাতা তেওঁ বকুল চিনেমাখন নিৰ্মাণ কৰিছে সেই ৰীমা বৰাৰ চিনেমাখনৰ বাবে তথ্যচিত্ৰ এখনৰ বাবে নন ফিচাৰ ফিল্ম তাত জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা পাইছে সেইটো বহু মানুহে নাজানে সেইদিনা ৰীমা বৰা বাই তেওঁৰ ফেচবুকত লিখিছে যে তেওঁলোকে যেতিয়া পঢ়ি আছিল জুবিন গাৰ্গৰ ওচৰত তেওঁলোকৰ হাতত টকা পইচা নাছিল জুবিন গাৰ্গক যোগাযোগ কৰিছিল জুবিন গাৰ্গে মিউজিক কৰিলে আৰু সেইখনৰ কাৰণে জুবিন গাৰ্গে নেশ্যনেল এৱাৰ্ড পালে এই কথাবোৰ উন্মোচন হৈছিল নতুন দিশ নতুন ল'ৰা ছোৱালীবিলাকে জানিছিল আকৌ আপুনি যদি চাই জুবিন গাৰ্গে অসমৰ বহু প্ৰসিদ্ধ গীতিকাৰৰ গান গাইছে মানে আমি সদায় এই কথাটো আওকাণ কৰি থাকোঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বহুকেইটা গান জুবিন গাৰ্গে গাইছে নিতাল নিশা গাইছে আজি তাৰপাছত আপুনি যদি কি সুখ লভিছা সখী গাইছে এটা এলবামেই আছে সন্ধ্যা বুলি 2002 চনত মুক্তি পোৱা জুবিন গাৰ্গে অম্বিকাগিৰিৰ গানক লৈ এলবাম কৰিছে এটা আকৌ আপুনি যদি চাই গণেশ গগৈ পাপৰিৰ কবি তেওঁৰ গান জুবিন গাৰ্গে গাইছে বৰষুণ নামৰ এলবামটোত কেশৱ মহন্তৰ গান গাইছে আনে যোৱা বাটে নোযোৱা ছোৱালীজনী তাৰপাছত আনন্দ চন্দ্ৰ বৰুৱাৰ গান গাইছে গতিকে মই ভাবোঁ এইবোৰ জুবিন গাৰ্গৰ এটা উন্মোচন নোহোৱা দিশ তেওঁ যে প্ৰসিদ্ধ গীতিকাৰসকলৰ বা সাহিত্যিকসকলকো শ্ৰদ্ধা জনাইছে আৰু তেওঁৰ এলবামবোৰ আপুনি চাওক উচৰ্গা কাক কৰিছে নৱকান্ত বৰুৱাক তেওঁ এলবাম উচৰ্গা কৰিছে গতিকে এইবোৰ দিশ আমি সেইদিনা উন্মোচন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কেৱল এই দিশটোৱেই নহয় গানৰ দিশটোৱেই নহয় জুবিন গাৰ্গে যে প্ৰকৃতিৰ সৈতে কাম কৰি পেটা সন্মান লাভ কৰিছিল 2018 চনত সমান্তৰালভাৱে তেওঁ এনেকুৱা কিছুমান কাম কৰি থৈছে যে ধৰক এতিয়া এই জীৱ জন্তুৰ প্ৰতি প্ৰেমৰ কথাটো সেই দিশটোত তেওঁ যথেষ্ট কাম কৰিছে আৰু সমান্তৰালভাৱে অসম আৰু অসমীয়াক তেওঁ মোৰ এটা সৰু কথা এটা মনত পৰিছে ইয়া আলী গানটোৰ বাবে তেওঁ যেতিয়া বঁটা লাভ কৰিলে ষ্টাৰডাষ্ট বঁটা লাভ কৰিলে তেতিয়া তেওঁ যেতিয়া বঁটাটো আনিব গৈছে মূৰত গামোচাখন মেৰিয়াই গ'ল মানে গামোচাখন তালে লৈ গ'ল যেতিয়া তেওঁ বঁটাটো গ্ৰহণ কৰি ভাষণ দিলে তেওঁ বঁটাটো উচৰ্গা কৰিলে নৰ্থ ইষ্ট আৰু SD বৰ্মনক মানে জুবিন গাৰ্গ যেতিয়া বলিউডলৈ গৈছে জুবিন গাৰ্গে নিজে কৈ গৈছে যে তেওঁক এদিন AR মানে সুধিলে যে অসম ক'ত বেংগলৰ ভিতৰত নেকি গতিকে তেওঁ সেই বস্তুটো মোকাবিলা কৰিছিল এইটোতো বহুত জেগাত কৈছে যে তেওঁ সেইটো সদায় ফেচ কৰিছিল চিনিয়ে নাপায় আৰু তেওঁ যেতিয়া অসমৰ বাহিৰলৈ গুচি গৈছে তেতিয়া তেওঁ কিন্তু অসমখনক যেনেকৈ নিছে নৰ্থ ইষ্টখনকো নিছে তেওঁ সদায় নৰ্থ ইষ্টখনৰ কথাই কৈ থাকিল গতিকে এই দিশবোৰ এই সূক্ষ্ম দিশবোৰ আমি উন্মোচন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই কটনত মোৰ 7 বছৰত সেইদিনা মই KBR হলত যিমান মানুহ দেখিছোঁ মই আজিলৈ নাই দেখা আৰু মই ভাবোঁ যে জুবিন গাৰ্গৰ সেই সময়খিনিত সেই জন্মদিনৰ আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰ আছিলে তোমালোকৰ এইখন কুইজ প্ৰতিযোগিতা মই ভাবোঁ যে শ্ৰেষ্ঠতম উপহাৰ আছিল নে নাইতো তেওঁহে ক'ব বা মানুহে ক'ব কিন্তু তেওঁৰ মুখত সেইদিনা আমি যিটো হাঁহি দেখিছিলোঁ
তেওঁৰ মুখত যিখিনি প্ৰশান্তি দেখিছিলোঁ সেই তেনেকুৱা প্ৰশান্তি হয়তো খুব কম জুবিন গাৰ্গৰ মুখত দেখা যায় 4:30 বজাত তেওঁ আহি পাইছিল 5টাত তেওঁক আমি মাতিছিলোঁ তেওঁ আধা ঘণ্টা আগতে আহিছিল আহি গৰিমাব ৰাতিপুৱাৰ পৰা তাত বহি আছিল এটা বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গে যাৰ বাবে মই নাজানো কিয় আমাৰ কথাটো সেই সময়ত ইমান চৰ্চা নহ'ল কাৰণ বিতৰ্কিত মন্তব্যটো চৰ্চা হৈ গ'ল এই কথাটো তল পৰি গ'ল কুইজখনৰ কথাটো সেইটো মই ভাবোঁ যে সেইটো হ'বই কাৰণ জুবিন গাৰ্গক মানুহে তেনেকৈও ভাল পায় তেনেকৈও জুবিন গাৰ্গৰ কথা মানুহে পাতে কিন্তু মই ভাবোঁ যে এতিয়া কিন্তু মোৰ ভাল লগা কথাটো হ'ল এতিয়া বিভিন্ন জেগাত সেই তেনেধৰণৰ কুইজ পতাৰ কথা পাতিছে আৰু জুবিন গাৰ্গে নিজেও কুইজ কৰিছিল দেই জুবিন গাৰ্গে যেতিয়া তামোলপুৰত পঢ়ি আছিল তেতিয়া খুব কুইজ কৰিছিল সৰুতে তেওঁৰ পিতৃৰ দৃষ্টিত জুবিন বুলি যিখন তেওঁৰ পিতৃয়ে লিখা কিতাপ তাত সেই কথাটো আছে তেওঁ খুব কুইজ কৰিছিল আৰু পঢ়িছিল মানুহজনে গতিকে মই ভাবোঁ যে এতিয়া বিভিন্ন ঠাইত সেই কুইজবোৰ হ'বলৈ আৰম্ভ কৰিছে আৰু কুইজ এটা মাধ্যম হ'ব পাৰে যে জুবিন গাৰ্গক আমি তেওঁৰ নজনা কথাবোৰ তেওঁৰ চিনেমা তেওঁৰ বলিউডত কৰা কামখিনি তেওঁৰ আন কামবোৰ আমি উন্মোচন কৰাৰ ক্ষেত্ৰত এটা মাধ্যম নিশ্চয়কৈ হ'ব পাৰে